2 পৰা 3 লাখ টকা দিলে এইখন আপোনালোকে ব্লেক কালাৰ স্কৰপিঅ S11 লৈ যাব পাৰিব 2025 চনৰ গাড়ী। নেক্সট আছে এখন Honda Amaze, কোনোবা যদি Honda Amaze বিচাৰে এখন ভাল এটা বাজেটত দি আছো আমি। 2016 গাড়ী হয়, খুব ধুনীয়া হৈছে গাড়ী। আৰু এইখন আমি দি আছো আমাৰ ইয়াৰ পৰা মাত্ৰ 3 লাখ টকাত দি আছো Honda Amaze 2016। চাওক 3 লাখ টকা দিলে আপোনালোকে Honda Amaze লৈ যাব পাৰিব ডাইৰেক্ট কেছ পেমেন্টত। XZ Plus খন হয়, টপ ভেৰিয়েন্ট গাড়ী হয় এইখন, ঠিক আছে। আৰু এইখন গাড়ী যদি আমাৰ ইয়াৰ পৰা ল'ব বিচাৰে এটা চ্যালেঞ্জিং প্ৰাইজত দি আছো 2019ৰ নেক্সন মাত্ৰ 4.5 লাখ টকাত দি আছো এইখন। ৰেড কালাৰ 19ৰ নেক্সন ৰেড কালাৰত খুব ধুনীয়া হৈ আছে। কোনোবা টপ মডেল গাড়ী নেক্সন বিচাৰিছে টপ মডেল গাড়ী 4.5 লাখ টকাত দি আছে, মাত্ৰ 4.5 লাখ। 2021ৰ আপোনাৰ এইখন খুব ধুনীয়া আছে গাড়ী। আপোনাৰ ফিচাৰ্ছ ক'ব গ'লে এইখনত AC হিটাৰ পাৱাৰ উইণ্ডো 4টা পাব হা, নৰ্মেলি কুইটত 2টা আহে, এইখনত 4টা আছে। যদি আপোনালোকে এখন গাড়ী কিনা সপোনেৰে আজি ভিডিঅ'টোত ক্লিক কৰিছে গাইছ, তেন্তে আপোনালোকে যি গাড়ী নিবিচাৰে কিয় আজি ভিডিঅ'ত আপোনালোকে পাই যাব। কিয়নো মই আহি গৈছো JS কাৰ বাজাৰটো দেখি আছে, আপোনালোকে বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে ইয়াতে। আপোনালোকক যি গাড়ী লাগে গোটেইখিনি পাই যাব। তো কিমানৰ পৰা গাড়ী আছে ভিডিঅ'ৰ মাজত দেখুৱাম। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছো ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব। আৰু যদি কোনোবাই চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। চ' বেছি দেৰি নকৰোঁ, বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছো। গাড়ী কালেকশ্যন যিহেতু বহুত আছে, বহুতেই আছে। স্কৰপিঅ লাগে, বলেৰো লাগে, থাৰ লাগে, স্কৰপিঅ গোটেইখিনি পাই যাব। দাদা আছে মোৰ লগত JS কাৰ বাজাৰৰ ইয়াৰে চেলছ এক্সিকিউটিভ। দাদা পোনপ্ৰথমে এড্ৰেছটো ক'ব। এড্ৰেছটো আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰতে হয়। এয়াৰপৰ্টৰ পৰা ফ্লাইঅভাৰখনৰ পৰা মাত্ৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চত লেফ্ট চাইডৰ পৰা গুৱাহাটীৰ ফালৰ পৰা আহে। আৰু যদি গোৱালপাৰা বা আপুনি বকো চাইডৰ পৰা আহে তেতিয়াহ'লে বঙাৰৰ পৰা এইফালে 1 কিলোমিটাৰ ডিফাৰেঞ্চ আৰু ৰাইট চাইডৰ ফালৰ পৰা আহিলে। তো দেৰি নকৰোঁ গাইজ, স্ক্ৰীনত ফোন নম্বৰ আহি আছে, আপোনালোকে চিন্তা কৰিব নালাগে। হাইৱে লগতে আছে, হাইৱে এইটো দেখি আছে ৰাস্তা আৰু ডিলাৰ একেলগতে আছে। এইখনৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এইখন টাটা চাফাৰী 2022ৰ লাষ্টৰ গাড়ী হয়। টপ মডেল টপৰে পেনাৰমিক চানৰুফ আছে এইখন গাড়ীত। বাকী টপ মডেল গাড়ী গমে পাইছে, গোটেইখিনি পাব ফিচাৰ্ছ প্লাছ আপোনাৰ কেপ্টেন চিট আছে এইখনত। হয়, চাই লওক ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ গম পাই যাব। দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ। এয়া চাওক ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক, একদম ধুনীয়া হৈ আছে। কোনোবাই যদি টাটা চাফাৰী বিচাৰিছে ন, এইখন আপোনালোকে চাব পাৰে। কেপ্টেন চিট আছে লগত গাড়ীখনত, খুব ধুনীয়া কণ্ডিশ্যন, খুব ব্লেক কালাৰ। কিমান চনৰ এইখন? 2022ৰ লাষ্টৰ গাড়ী। আৰু এইখন অলমোষ্ট প্ৰাইচ আছে আপোনাৰ নতুন ল'ব লাগিলে আপোনাৰ 30 লাখ টকা পৰে, ঠিক আছে। আৰু আমাৰ ইয়াতে এখন গাড়ী দিছে মাত্ৰ 15 লাখ টকাত। 15? হয়, চাওক 15 লাখ টকাত দি আছে। টাটা চাফাৰী 22ৰ গাড়ী হয়, একদম ধুনীয়া। নতুনৰ প্ৰাইচ আপোনালোকে নিশ্চয় জানেই গাইছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ব্লেক কালাৰ টাটা চাফাৰী। কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰিব পাৰে, একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে গাড়ী, টিপ টপ হৈ আছে। নেক্সট আছে এখন স্কৰপিঅ S10 2017 গাড়ী হয়, খুব ধুনীয়া হৈ আছে এইখনৰ গাড়ী। কোনোবাই যদি স্কৰপিঅ হোৱাইট কালাৰত বিচাৰি আছে এইখন ল'ব পাৰিব, আমাৰ ইয়াতে আছে। আৰু এইখনৰ আমি প্ৰাইচ দেখিছোঁ আস্কিং 850, বাকী আহিলে অন টেবল কিবা এটা চাই 8,50,000। হয়, স্কৰপিঅ কি মডেল? S10 2017 হয়। 2017 চনৰ S10 মডেলটো যদি বিচাৰিছে, স্কৰপিঅ হোৱাইটৰ আছে, একদম ধুনীয়া কণ্ডিশ্যন। প্ৰাইচ কৈ দিলে ফোন নম্বৰ আহি আছে, কণ্টেক্ট কৰিব। নেক্সট ইফালে নেক্সট আছে এখন বলেৰো নিঅ এইখন হয়, ঠিক আছে। এখন গাড়ী খুব ধুনীয়া হৈছে, ফাৰ্ষ্ট অনাৰ গাড়ী, ৰানিংও খুব কম আছে। 2022ৰ লাষ্টৰ গাড়ী এইখন। ব্লেক কালাৰত যদি আপুনি বলেৰো লওঁ বুলি ভাবিছে এইখন ল'ব পাৰিব। আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আমি 850, অন টেবল আৰু কিবা এটা চাই দিম। গাড়ী কণ্ডিশ্যন চাওক, নিঅ দেখুৱাই দিছোঁ, খুব ধুনীয়া। নেক্সট আছে এইখন কি কৰ 2022 লাষ্টৰ গাড়ী হয়। এখন টপ মডেল গাড়ীটো হয়। এখন আপুনি যদি নতুন ল'ব যায় এইখন গাড়ীৰ আপোনাৰ প্ৰাইচ আহি যায় 10 লাখৰ ওপৰত। 10 লাখৰ ওপৰত আহে। হয়, আমি ইয়াতে দি আছো মাত্ৰ এখন গাড়ী 5.5 লাখ টকাত এইটো গাড়ী দি আছো। কি কয় 5.5 লাখ টকাত দি আছে এইখন চাওক। কিগাৰ যদি বিচাৰিছে ৰেনল্ট কিগাৰ আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ধুনীয়া গাড়ী, টিপ টপ, হোৱাইট কালাৰ আছে, একদম টিপ টপ আছে, শ্ব'ৰুম কণ্ডিশ্যন। নেক্সট আছে এখন Honda Amaze। কোনোবাই যদি Honda Amaze বিচাৰে এইখন ভাল এটা বাজেটত দি আছো আমি। 2016ৰ গাড়ী হয়, খুব ধুনীয়া হৈ আছে গাড়ী। আৰু এইখন আমি দি আছো আমাৰ ইয়াৰ পৰা মাত্ৰ 3 লাখ টকাত দি আছো Honda Amaze 2016। চাওক 3 লাখ টকা দিলে আপোনালোকে Honda Amaze লৈ যাব পাৰিব ডাইৰেক্ট কেছ পেমেণ্টত। নেক্সট আকৌ এখন Honda Amaze নিউ লুকছত, এইখন 2021ৰ গাড়ী হয়। এইখনো খুব ধুনীয়া হৈছে গাড়ীৰ। 21ৰ হয়, গাড়ীৰ ৰানিং বহুত কম আছে। সেকেণ্ড টপ মডেলটো হয়, ঠিক আছে। আৰু এইখন যদি লয় আমাৰ ইয়াতে মাত্ৰ 4,80,000 আহিব। চাওক দেখুৱাই দিছোঁ 21ৰ Honda Amaze নিউ লুকছত। কোনোবাই যদি বিচাৰিছে 4,80,000 আস্কিং আছে,
অন টেবল কথা বতক কমি যাব নেক্সট ইফালে নেক্সট আছে এখন কুইট 2017 ৰ কুইট হয় এখন খুব ধুনীয়া হৈছে এখন গাড়ীও কোনোবা যদি কুইট লওঁ বুলি ভাবিছে এখন ল'ব পাৰিব আমাৰ ইয়াতে আৰু এইখনৰ প্ৰাইচ হৈছে মাত্ৰ 2 লাখ টকা 2 লাখ টকা হয় সব দেখুৱাই দিছো গাড়ীখন একদম ধুনীয়া হৈছে কুইট যদি বিচাৰিছে মাত্ৰ 2 লাখ টকাত আপোনালোকে পাব কন্ডিশন খুব ধুনীয়া হৈছে নেক্সট ৰেড কালাৰত বেলুনো এখন দেখাইছো আমি ডুৱেল টন খুব ধুনীয়া হৈছে দেখাই পাইছে গাড়ীখন গাড়ী একদম শোরুম কন্ডিশন যেন লাগি আছে সব ধুনীয়া হৈছে 2018 চনৰ হয় আপোনাৰ ডেল্টা মডেলটো হয় আৰু এইখনৰ প্ৰাইচ লাগিছে মাত্ৰ 4,80,000 ফিক্স 480 4,80,000 টকাত আপোনালোকে এইখন গাড়ী লৈ যাব পাৰিব একদম টিপ টপ হৈ আছে গাড়ী কন্ডিশন খুব ধুনীয়া কন্টাক্ট কৰক নেক্সট আছে i20 এক্টিভ 2019 ৰ হয় SX মডেলটো এইখন আৰু এইখনৰ প্ৰাইচ লাগিছে মাত্ৰ 4,30,000 টকা বাকি আহিলে আৰু অন টেবল কিবা এটা চাই দিম 4,30,000 হয় সব দেখুৱাই দিছো একদম ধুনীয়া কন্ডিশন নেক্সট আছে এইখন XCV 300 2020 ৰ গাড়ী হয় এইখন ডিজেল গাড়ী খুব ধুনীয়া আছে ৰাফ ইউজ কৰাৰ কাৰণে যদি কোনোবা গাড়ী বিচাৰি আছে এখন ল'ব পাৰিব আমাৰ ইয়াতে আছে আৰু এইখনৰ প্ৰাইচ দেখিছো মাত্ৰ আপোনাৰ 5,80,000 টকা আস্কিং অন টেবল আৰু কিবা এটা চাই অন টেবল কমি যাব হয় সব প্ৰাইস বোৰ গাইস ফিক্স প্ৰাইস নহয় সকলো গাড়ীতে কিছুমানত ফিক্সও আছে কিন্তু আপোনালোকে কথা বতৰা কোনখন গাড়ীত কিমান ডিসকাউন্ট হয় আপোনালোকে ফোন কৰিলে গম পাব সেইভাবে নাম্বাৰটো আহি আছে দেৰি নকৰিব কন্টাক্ট কৰি ল'ব আপোনালোকে এইখন সব ৰাফ ইউজৰ বাবে যদি কোনোবা এখন ভাল গাড়ী বিচাৰি আছে এইখন খুব ধুনীয়া হ'ব কন্টাক্ট কৰিব 5,80,000 আস্কিং আছে হয় নেক্সট আছে এখন সেন্ট্ৰো 2019 ৰ গাড়ী হয় নিউ শেপত হয় সেন্ট্ৰোখন এখন সেন্ট্ৰো যদি ল'ব বিচাৰে ল'ব পাৰিব গাড়ী ফাৰ্ষ্ট অনাৰত আছে টায়াৰৰ কন্ডিশন চাব পাৰে 90% টায়াৰ আছে গোটেইকেইটা গাড়ী খুব ধুনীয়া হৈছে আৰু গাড়ী একদম ফ্যামিলিৰ কাৰণে বেষ্ট গাড়ী সেন্ট্ৰো 2019 ৰ আৰু এইখন গাড়ী আমি দি আছো মাত্ৰ 3,40,000 টকা আস্কিং আছে আহিলে অন টেবল কিবা এটা চাই দিম ওকে নেক্সট ইফালে আছে এখন কুইট 2021 ৰ আপোনাৰ এইখন খুব ধুনীয়া আছে গাড়ী আপোনাৰ ফিচাৰ্স ক'ব গ'লে এইখনত এসি হিটাৰ পাৱাৰ উইন্ডো 4টা পাব হা নৰমালি কুইটত 2টা আহে এইখনত 4টা আছে ঠিক আছে এইটো টপ ভেৰিয়েন্টটো হয় বিআৰএল লাইট গোটেইখিনি ফিচাৰ্স পাব এইখন গাড়ীত আৰু এইখনৰ প্ৰাইচ দেখিছো মাত্ৰ আমি 3,20,000 টকা 3,20,000 টকা 3,20,000 টকা গাড়ীখন দেখুৱাই দিছো একদম ধুনীয়া কন্ডিশন ইন্টেৰিয়ৰ সব সুপাৰ কন্ডিশন এইবোৰ গাড়ী বেছি মানে ইন্টেৰিয়ৰ দেখুৱাবই নালাগে বাহিৰ চাই ইন্টেৰিয়ৰ গম পাই যায় মানে নেক্সট আছে এখন গ্ৰেনাইটেন 2016 ৰ ঠিক আছে গ্ৰেনাইটেন যদি কোনোবাই লব বুলি সিলভাৰ কালাৰত এইখন গ্ৰেনাইটেন আছে আমাৰ ইয়াতে ধুনীয়া হৈ আছে গাড়ী কাস্টমাৰ গাড়ী হয় আপোনাৰ এজনে চলাইছে গাড়ী একদম ফুললি মেইনটেইন গাড়ী হয় আৰু এইখনত ভাল এটা প্ৰাইজত দিম আমি ইয়াৰ পৰা মাত্ৰ 3,25,000 টকাত এইখন গাড়ী দি দিম 3,25,000 হয় কোনোবা যদি গ্ৰেনাইটেন বিচাৰিছে এইখন চাব পাৰে সব একদম ধুনীয়া কন্ডিশন আছে গ্ৰেনাইটেন 3,25,000 আস্কিং আছে টিপ টপ গাড়ী ধুনীয়া হৈ আছে সব ইন্টেৰিয়ৰ দেখিছে নে গাইস ইন্টেৰিয়ৰ চালে পছন্দ হৈ যাব প্লাস টায়াৰটো ক'বই নালাগে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে কন্টাক্ট কৰিব নেক্সট এখন ভেনু 2020 ৰ হয় ভেনু আপোনাৰ এস মডেলটো খুব ধুনীয়া হৈছে গাড়ী গাড়ী ফাৰ্ষ্ট অনাৰে হয় আমাৰ এটা যিমানখিনি গাড়ী পাব আপুনি বেছিভাগ ফাৰ্ষ্ট অনাৰ গাড়ীয়ে পাব ঠিক আছে ইন্টেৰিয়ৰটো চালে গম পাব সব ইন্টেৰিয়ৰ আছে কিমান ধুনীয়া প্ৰিমিয়াম সিট কভাৰ লাগি আছে ইন্টেৰিয়ৰ একদম ধুনীয়া ইন্টেৰিয়ৰৰ কন্ডিশন মানে ক'বই নালাগে মানে সব কিমান চনৰ এখন 2020 ৰ আৰু এইখনৰ আমি প্ৰাইচটো ৰাখিছো মাত্ৰ আপোনাৰ 5,60,000 টকা ফিক্স প্ৰাইচ আৰু সব 5,60,000 টকা প্ৰাইচ আছে গাড়ী ধুনীয়া হৈ আছে গাইস কোনোবা যদি বিচাৰিছে ন এতিয়াই ফোন কৰক দেৰি নকৰিব ইফালে নেক্সট আছে এখন টাটা পাঞ্চ এখন বুক আছে বাৰু এখন নেদেখাও এখন দেখাও আমি ডুৱেল টনত i20 2020 ৰ গাড়ী হয় কোনোবা যদি i20 লওঁ বুলি ভাবি আছে খুব এটা লুকত আছে গাড়ীখন ঠিক আছে গাড়ী ৰানিংও কম আছে আপোনাৰ 40,000 প্লাস আছে গাড়ী খুব ধুনীয়া হৈছে আৰু এইখন গাড়ী আমি দি আছো মাত্ৰ 5 লাখ টকা 2020 ৰ i20 5 লাখ টকা হয় স্পৰ্টছ অপচনেলটো হয় এইটো ওকে সব নেক্সট আছে এইটো গ্ৰেনাইটেন 2018 ৰ এইখন গ্ৰেনাইটেন যদি কোনোবাই ল'ব বিচাৰে আমি এখন দেখালো সিলভাৰ কালাৰৰ গ্ৰেনাইটেন 2016 ৰ আৰু এইখন হৈ গ'ল আপোনাৰ 18 ঠিক আছে এইখনৰ প্ৰাইস দেখিছো আমি 2018 ৰে গ্ৰেনাইটেন হয় এইখনৰ প্ৰাইস দেখিছো আমি মাত্ৰ 3,80,000 টকা 3,80,000 সব কোনোবাই যদি গ্ৰেনাইটেন বিচাৰিছে এইখন চাব পাৰে 3,80,000 টকা প্ৰাইস আছে মই ইন্টেৰিয়ৰটো দেখুৱাই দিছো গাড়ীৰ সব ইন্টেৰিয়ৰ চাকচোন গাইস একদম ধুনীয়া কন্ডিশনৰ আছে ইন্টেৰিয়ৰ কোনোবাই যদি বিচাৰি আছে সোনকালে কন্টাক্ট কৰিব নেক্সট ইফালে এখন দেখা দিও আমি এল্টো আছে এখন এল্টো 800 VXI প্লাস 2021 ৰ গাড়ী হয় এল্টো বহুত ডিমান্ডেবল গাড়ী এখন যদি কোনোবাই লও বুলি ভাবে মাত্ৰ 3 লাখ টকা দিলে এখন গাড়ী আমি দি আছো কি কয় ডাইৰেক্ট 3 লাখ টকা হয় 3 লাখ টকা সব ডাইৰেক্ট 3 লাখ টকা দিও 2021 ৰ 21 ৰ গাড়ী হয় তাকো 21 ৰ মডেল গাড়ী এল্টো কোনোবা যদি বিচাৰিছে 3 লাখ টকা দিলে গাড়ী পাব ওকে নেক্সট এল্ট্ৰ যেখন বুক আছে বাৰু এখন দেখাও আমি এখন দেখাও ডিজায়াৰখন 2018 ৰ গাড়ী হয় খুব ধুনীয়া হৈ আছে VXI মডেল
হোৱাইট কালাৰত কোনোবা যদি কমাৰ্চিয়েল ইউজ কৰোঁ বুলি ভাবে হয়। এইবিলাক গাড়ী ল'ব পাৰিব, কাৰণ মাইলেজ চাইলেজ ধুনীয়া আহে। মাইলেজ কিমান মান আহে? মাইলেজ আপুনি 18, 19, 20 লৈকে পাব এইবিলাক হয়, গাড়ী চাওক। ডিজায়াৰত। আৰু ইয়াতে ডিকি স্পেচো বহুত আছে গাড়ীখনত। ঠিক আছে, আৰু এইখন গাড়ীৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 4.5 লাখ টকা। চাওক 4,50,000 টকাত এইখন আপোনালোকে ডিজায়াৰ লৈ যাওক গাইছ। 2018 চনৰ গাড়ী, হয়। হোৱাইট কালাৰত খুব ধুনীয়া কণ্ডিশ্যন আছে। কোনোবা যদি ডিজায়াৰ সুইফ্ট ডিজায়াৰ বিচাৰি আছে এইখন চাব পাৰে, ধুনীয়া কণ্ডিশ্যন। নেক্সট এইখন ৱেগনাৰ নিউ মডেলটো হয় 2022। ঠিক আছে, ছেকেণ্ড হেণ্ড মাৰ্কেটত এইটো মডেল পোৱাটো খুবেই টান। হয়, আমাৰ ইয়াতে আহিছে এইখন। এইখন যদি কোনোবাই ল'ব বিচাৰে মাত্ৰ 5 লাখ টকা দিলে VXI মডেল 2022 ৱেগনাৰ পাই যাব। চাওক দেখুৱাই দিছোঁ। ৱেগনাৰ যদি নিউ লুকছত বিচাৰিছে ডাইৰেক্ট 5 লাখ টকা প্ৰাইচ আছে নিউ লুকছত 2022 চনৰ ৱেগনাৰ পাই আছে। মই ইণ্টেৰিয়ৰটো দেখুৱাবলৈ যত্ন কৰিম। চাওক ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক গাইছ, একদম ধুনীয়া হৈ আছে, ছুপাৰ কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ। চাওক গাড়ী ওভাৰঅল কণ্ডিশ্যন একদম A1 হৈ আছে, টায়াৰ ব্ৰেণ্ড নিউ হৈ আছে। নেক্সট এইখন দেখুৱাই দিয়া 2025 ৰ কুইট হয়, ৰানিং আছে 15,000। এইটো আপোনাৰ টপ ভেৰিয়েণ্টটো হয়, বেয়াৰেল লাইট, AC হিটাৰ, এণ্ড্ৰইড গোটেইখিনি চিষ্টেমে আছে এইখন গাড়ীটো। ওকে, এইখন গাড়ীৰ প্ৰাইচ দেখিছে মাত্ৰ 3.5 লাখ টকা। 2025 ৰ 15,000 ৰানিং আছে কুইট। দেখুৱাই দিছোঁ 25ৰ গাড়ী হয়, একদম ধুনীয়া কণ্ডিশ্যনত 3,50,000 ন? হয়, চাওক 25ৰ কুইট আহি গৈছে ইয়াতে, হোৱাইট কালাৰত খুব ধুনীয়া কণ্ডিশ্যনত আছে। মাত্ৰ 3,50,000 টকাত 25ৰ কুইট দি আছে দাদাই। হয়। নেক্সট এইখন চেলেৰিও আছে, নিউ লুকছত 2022 ৰ গাড়ী। ঠিক আছে, এইখন চেলেৰিও পোৱাটো বহুত টান হয় ছেকেণ্ড হেণ্ড মাৰ্কেটত। এইখন আমাৰ ইয়াতে আছে 2022 ৰ গাড়ী হয় এইখনো। Okay. আৰু এইখনৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 4.5 লাখ টকা 2022 ৰ চেলেৰিও। 4,50,000। হয়। চাওক গাড়ী ধুনীয়া হৈ আছে, দেখুৱাই দিছোঁ। গাড়ী কণ্ডিশ্যন একদম টিপটপ। নেক্সট আছে এইখন টাটা টিয়াগো 2017 ৰ। ঠিক আছে, এইখন যদি কোনোবাই ল'ব বিচাৰে একদম ফাৰ্ষ্ট অনাৰ গাড়ী। দুটা টিয়াগো আছে আমাৰ তাত, আগফালে দেখাই দিয়ে, এটা চিলভাৰ আছে আৰু এইটো এটা আছে। দুখন আছে ন? দুখন আছে। চাওক চিলভাৰ কালাৰত আছে, গ্ৰে কালাৰ আছে, দুটা কালাৰ অপশ্যন আছে, আপুনি ইয়াৰে যোনটোলৈ ল'ব পাৰিব। এইখন 2017 ৰ, এইখনৰ প্ৰাইচ আহিব আপোনাৰ 3 লাখ টকা। আৰু এইখন আপোনাৰ 2019 ৰ এক্সেক্ট মডেলটো হয়, এইখনত আহিব আপোনাৰ 3,40,000 টকা। 3,40,000। এইখন আৰু ভাল কণ্ডিশ্যন আছে, দেখুৱাই দিছোঁ গাড়ীখন। চাওক একদম টিপটপ আছে। কোনোবাই যদি টিয়াগো বিচাৰিছে চাব পাৰে। চাওক গাড়ী খোলাৰ লগে লগে মানে স্মেল আহি গৈছে, ইমান ধুনীয়া কণ্ডিশ্যন। আৰু নেক্সট এইখন বেলেনো আছে। বেলেনো যদি আপুনি কম দামত বিচাৰিছে এইখন বেলেনো ল'ব পাৰিব 2016 ৰ। খুব ধুনীয়া হৈছে গাড়ী, আৰু ডেল্টা মডেলটো হয় এইখন। আৰু আমি এইখন গাড়ী দি আছোঁ মাত্ৰ আপোনাৰ 4 লাখ টকা আস্কিং ৰাখিছোঁ। ঠিক আছে, আৰু অন টেবল আহিলে আৰু কিবা এটা চাই দিম। হোৱাইট কালাৰত বেলেনো ফাৰ্ষ্ট অনাৰ হয় গাড়ী। ধুনীয়া গাড়ী একদম ধুনীয়া হৈ আছে, টিপটপ। হোৱাইট কালাৰত যদি বেলেনো বিচাৰিছে চাব পাৰে। মই দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ। এয়া চাওক একদম টিপটপ আছে ইণ্টেৰিয়ৰ। কিমান ক'লে? মাত্ৰ 4 লাখ টকা আস্কিং ৰাখিছোঁ, আহিলে অন টেবল কিবা এটা চাই দিম। অ'কে, নেক্সট এইফালে দেখাই দিওঁ। এখন অৰা আছে 2021 চনৰ, SX অপশ্যনেলখন হয়। ঠিক আছে, ভেৰিয়েণ্ট গাড়ী হয়। এইখনতো ফিচাৰ্ছ গোটেইখিনি পাব আপুনি, এলয়ৰ পৰা আৰম্ভ কৰি আপোনাৰ AC হিটাৰ, মিউজিক চিষ্টেম, এণ্ড্ৰইড, বেক কেমেৰা, বেক উইপাৰ গোটেইখিনি আহি যাব এইখন গাড়ীতো। আৰু এইখন গাড়ীৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ আমি আপোনাৰ 4,80,000। চাওক 4,80,000 টকাত অৰা পাই আছে এইখন, একদম ধুনীয়া কণ্ডিশ্যন আছে। কোনোবা যদি অৰা বিচাৰিছে কণ্টেক্ট কৰিব পাৰে। নেক্সট দেখাইছোঁ এখন নেক্সন 2019 ৰ এক্সেট প্লাছখন হয়, টপ ভেৰিয়েণ্ট গাড়ী হয় এইখনো। ঠিক আছে, আৰু এইখন গাড়ী যদি আমাৰ ইয়াৰ পৰা ল'ব বিচাৰে এটা চেলেঞ্জিং প্ৰাইজত দি আছোঁ 2019 ৰ নেক্সন মাত্ৰ 4.5 লাখ টকাত দি আছোঁ। এইখন ৰেড কালাৰ 19 নেক্সন ৰেড কালাৰত খুব ধুনীয়া হৈ আছে। কোনোবা টপ মডেল গাড়ী নেক্সন বিচাৰিছে টপ মডেল গাড়ী 4.5 লাখ টকাত দি আছে, মাত্ৰ 4.5 লাখ। চব 19 গাড়ী হয় দেই, একদম ধুনীয়া। নেক্সট আছে এখন চেলেৰিও 2019 ৰ হয়। এইটো আপোনাৰ এটা দেখালো আমি নিউ লুকছটো, এইটো আগৰ লুকছটো। এইখন যদি ল'ব বিচাৰে এইখনো ল'ব পাৰিব, আৰু এইখনৰ প্ৰাইচ আহিব মাত্ৰ 3.5 লাখ টকা। 3,50,000। হয়, আহিলে অন টেবল আৰু কিবা এটা চাই দিম। চব দেখুৱাই দিছোঁ, গাড়ী একদম ধুনীয়া হৈ আছে, টিপটপ। ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ। চেলেৰিও কোনোবা যদি বিচাৰিছে চাব পাৰে। এই চব ইণ্টেৰিয়ৰ চব গাইছে, একদম ধুনীয়া হৈ আছে, টিপটপ কণ্ডিশ্যনত চেলেৰিও। এইখন 3,50,000। নেক্সট এইখন দেখাইছোঁ ইয়ন 2015 এৰা প্লাছে হয়। এইখনো খুব ধুনীয়া হৈ আছে গাড়ী, কালাৰটো চালে গমেই পাব। আৰু গাড়ী কণ্ডিশ্যন টিপটপ হৈ আছে, একদম জিলিকি আছে গাড়ী। আৰু এইখন গাড়ী যদি আমাৰ ইয়াৰ পৰা লয় মাত্ৰ 2 লাখ টকা দিয়ক, ফিক্স প্ৰাইচ ৰাখিছোঁ 2 লাখ টকা। 2015 এৰা প্লাছ দি আছোঁ আমি। চব ডাইৰেক্ট 2 লাখ টকা দিয়ক। 2 লাখ টকা দিলে এৰা প্লাছ। হয়, ফাইনেন্স হৈ যাব। ফাইনেন্স এটা হৈ যাব। কিমান দিব লাগিব? বেছি নালাগে, এইখনত মোটামুটি আপুনি 60-70 হাজাৰ টকা দিলে উলিয়াই দিম গাড়ী। গাড়ী একদম ধুনীয়া হৈ আছে। কোনোবাই যদি বিচাৰি আছে এৰা প্লাছ কণ্টেক্ট কৰিব, টিপটপ হৈ আছে গাড়ীখন।